মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মই পাইথাগোৰাছ ক্লাছলৈ স্বাগতম জনাইছো। মই তোমালোকক সাহিত্য সৌৰভ অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠদান কৰিম। গতিকে তোমালোকে পলম নকৰি অতি সোনকালে পাইথাগোৰাছ এপছত সংযোগ হোৱা আৰু মই তোমালোকক কেনেকৈ এই বিষয়ত 100ৰ ভিতৰত 100 মাৰ্কস লাভ কৰিব পাৰিম, যিটো আগতে মানুহৰ ভুল ধাৰণা আছিলে যে লেংগুৱেজ সাবজেক্টত মানুহে 100ৰ ভিতৰত 100 নাপায়, কিন্তু আজি কেইবছৰমানৰ অভিজ্ঞতাৰ পৰা আমি ক'ব পাৰো যে 9 দি অসমীয়া বিষয়টো 100ৰ ভিতৰত 100 লাভ কৰিব পাৰি। সেই লাভ কৰাৰ যিখিনি টিপছ মই তোমালোকলৈ লৈ আহিছো, গতিকে তোমালোকে এই এপছত অতি সোনকালে সংযোগ হবা। এই কথা মই এই কাৰণে ক'ব পাৰিছো যে মই মোৰ শিক্ষকতাৰ যি 21 বছৰৰ অভিজ্ঞতা, সেই অভিজ্ঞতাৰ ফালৰ পৰাহে মই ক'বলৈ সক্ষম হ'ব পাৰিছো। গতিকে মই তোমালোকক এই বিষয়ৰ প্ৰতি যদি তোমালোকৰ কিবা অনীহা আছিলে, সেই অনীহাবিলাক দূৰ কৰি এই বিষয়ত আমি কেনেকৈ সফল হ'ব পাৰিম, সেই সকলোখিনি কথা মই তোমালোকক পাঠ্যক্ৰমৰ লগতে এই বিষয়ত আমি কেনেকৈ জীৱন পথত আমাৰ নিজৰ ভাষাটোৰ প্ৰতি শ্ৰদ্ধাভাৱ প্ৰদৰ্শন কৰিব পাৰো, সেই বিষয়েও মই তোমালোকক শিকাম। গতিকে পাঠ্যপুথিৰ জ্ঞানৰ উপৰিও যিহেতু অসমীয়াটো হৈছে আমাৰ মাতৃভাষা, মাদাৰ টাং, গতিকে আমি আমাৰ নিজৰ মাতৃভাষাত যদি আমি চহকী নহওঁ, তেতিয়াহ'লে আমি বাহিৰলৈ গৈ আমাৰ পৰিচয় কেনেকৈ দাঙি ধৰিম। গতিকে পাঠদানৰ লগে লগে কোনো ভিডিঅ'ত মই তোমালোকক এই বিষয়টোৰ ভাষাটো কেনেকৈ আয়ত্ত কৰাৰ কৌশলসমূহো শিকাবলৈ মই সাজু হৈ থাকিম। গতিকে তোমালোকে পলম নকৰিবা। আৰু গিলবিটছ নামৰ এজন দাৰ্শনিকে কৈছিলে যে তোমালোকে যি কামেই নকৰা কিয় সেই কাম মনোযোগেৰে কৰিবা। গতিকে অসমীয়া এটা বিষয়, আৰু এটা কথা তোমালোকৰ ধাৰণা আছে যে অসমীয়া বিষয়হে মই পাৰিম, কিন্তু অসমীয়াত আৰু এষাৰ কথা আছে যে পচলাটো দাঁত ভাগে। গতিকে এইটো এটা যিহেতু তোমালোকৰ পাৰ্চেণ্টেজ বঢ়োৱাৰ ক্ষেত্ৰত সহায় কৰে, গতিকে তোমালোকৰ পৰীক্ষাৰ 2 মাহৰ আগলৈ তোমালোকে নথবা। আজি তোমালোকৰ 6 মাহ বুলিয়ে ক'ব পাৰি। গতিকে কাইলৈৰ পৰা তোমালোকে অসমীয়া বিষয়ৰ পঢ়িবৰ কাৰণে তোমালোকে কিতাপ পত্ৰ উলিয়াই লোৱা। আৰু যিহেতু তোমালোকৰ চিলেবাছটো যথেষ্ট ভাষ্ট বহল, গতিকে খুব 2 মাহৰ যিখিনি তোমালোকৰ নলেজ, সেই নলেজখিনি যদি তোমালোকে এই 6 মাহৰ পৰাই শিকিবলৈ অভ্যাস কৰা, কিয় তোমালোক সফল হ'ব নোৱাৰিবা। গতিকে সেই চিলেবাছৰ ভিতৰত তোমালোকৰ যিটো দ্বিতীয় গোট নিৰ্বাচিত কবিতা আছে, সেই কবিতাৰ বিষয়ে আলোচনা কৰাৰ উপৰি মই তোমালোকক ইউনিট 3 অৰ্থাৎ গোট 3ত যিখিনি তোমালোকৰ মূল্যবোধ শিক্ষা, কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা আছে, এই গোটেইখিনি বিষয় সাঙুৰি মই তোমালোকক পাঠদান কৰিম। আৰু নিৰ্বাচিত কবিতা বুলি ক'লে আচলতে এই কবিতাসমূহক তোমালোকৰ এই পাঠ্যক্ৰমত কবিতাৰ একেবাৰে ইতিহাসৰ পৰা সাম্প্ৰতিক সময়লৈকে অৰ্থাৎ আধুনিক কবিতালৈ অন্তৰ্ভুক্ত কৰিছে। গতিকে তোমালোকে কি জানিব লাগিব যে প্ৰথম যিটো আমাৰ কবিতা দিয়া আছে, বৰগীত উঠৰে উঠ বাপু মাধৱদেৱৰ, এই কবিতাটো এটা হৈছে আধ্যাত্মিক ভাৱ সম্পন্ন কবিতা। তাৰপিছতে যিটো আহিলে বিশ্বখনিকৰ মফিজুদ্দিন আহমদ হাজৰিকা, এই কবিতাটো হৈছে এটা ৰোমান্টিক কবিতা অৰ্থাৎ দাৰ্শনিক ভাৱমূলক কবিতা। তাৰপিছত মিলন নলনীবালা দেৱীৰ, এইটো এটা ৰোমান্টিক কবিতা। জনতাৰ আহ্বান জ্যোতিপ্ৰসাদ আগৰৱালাৰ আধুনিক কবিতা। কাঠমিস্ত্ৰীৰ ঘৰ ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ, এইটো এটা আধুনিক কবিতা। আঘোণৰ কুঁৱলী কবি কেশৱ মহন্তৰ, এইটো এটা আধুনিক কবিতা। উভতি নহাৰ কবিতা, এইটো এটা নৱকান্ত বৰুৱাৰ আধুনিক কবিতা। আৰু লগতে কৰুণোত্তম ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ, এইটো এটা আধুনিক কবিতা। অৰ্থাৎ তোমালোকে কবিতাৰ ইতিহাসৰ পৰা আধুনিক কবিতালৈ তোমালোকৰ কি থাকিব লাগিব, জ্ঞান থাকিব লাগিব। অৰ্থাৎ ৰোমান্টিক কবিতাৰ লক্ষণ কি, আৰু ভক্তিমূলক গীতসমূহৰ লক্ষণ কি, আধুনিক কবিতাৰ লক্ষণ কি,
বৈশিষ্ট্য কি, সকলো বিষয়বস্তু খৰচি মাৰি শিকিলেহে তোমালোকে কি কৰিব পাৰিবা, আয়ত্ত কৰিব পাৰিবা আৰু সফল হ'ব পাৰিবা। আৰু লগতে মই তোমালোকক টিপছ দিম, যোৱা তোমালোকৰ বৰ্ষত হৈ যোৱা সেই 10 বছৰৰ কি প্ৰশ্ন আহি গৈছিলে, সেই গোটেই প্ৰশ্নখিনি আলোচনা কৰাৰ উপৰি সম্ভাৱ্য অৰ্থাৎ অনাগত দিনত আহিব লগা সকলোখিনি প্ৰশ্নৰ বিষয়ে মই আলোচনা কৰিম। গতিকে তোমালোকক পুনৰবাৰ মই অনুৰোধ কৰিছোঁ, তোমালোকে পলম নকৰি অতি সোনকালে পাইথাগোৰাছ ক্লাছত সংযোগ হোৱা।